हेलो एवरीवन गुड मर्निंग सकलोके स्वागतम जनाइছোঁ মোৰ অন্য এটা নতুন মিনি ব্লগলৈ। ৰাতিপুৱা এয়া ৰুটি আৰু ভুজি খাই ললোঁ। মায়ে ৰুটি বনালে, ভাইটিয়ে ভুজিখিনি বনাই দিলে। গতিকে মুখখন ধুই লৈ পেলাই এয়া ধুনীয়াকৈ খাই ললোঁ জুইৰ ওচৰত বহি বহি, যিহেতু ঠাণ্ডাও। তাৰপিছত এয়া লাহেকৈ ৰ'দটো ওলাইছে আৰু অলপমান ঠাণ্ডাটোও কমিছে। গা পা ধুই আহিলোঁ আৰু ঘৰৰে কল আছিলে, এয়া খাই ললোঁ। মায়ে জোৰ কৰি আছিলে। তাৰপিছত মই ভাত বনাব আহিলোঁ পাকঘৰলৈ, কাৰণ মাহঁত গৈছে গাঁৱলৈ। গতিকে মই ভাতকেইটা বনাম। এইফালে দেউতাই চকলেট এটাও আনি দিছিলে, সেইটোও খাই ললোঁ ভাইটি আৰু মই দুইটা মিলি কৰি। আৰু ডিম কাৰী বনাম, লগতে ভাজি বনাম। আৰু এয়া ডিমৰ বাকলিকেইটা ভাইটিয়ে গুচাই দিলেহি আহি পেলাই, অলপমান কামটো ইজি হ'ল। আৰু এইফালে এয়া ভাজি অকণমান বনাইছোঁ আৰু আদা নহৰু খুন্দি লৈছোঁ ধুনীয়াকৈ ডিমৰ কাৰী বনাবৰ কাৰণে। প্ৰচেছটো দেখাই থকা নাই আৰু জাষ্ট মিনি ব্লগ টাইপতে দিছোঁ। আৰু এয়া মোৰ কাৰী বনাই আছিলোঁ লাহেকৈ, আৰু মাহঁত অহা যিহেতু অকণমান দেৰি হ'ব, লাহে লাহে বনাই আছোঁ। আৰু এয়া ডিম দুটাই বনাইছিলোঁ আজি, মানে আছে কিন্তু নাই বনোৱা, এফালে এফালেই খাম, ইমানো খাই থকা ভাল নহয়। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাব, বাই।